আজি আমি আলোচনা কৰিম অনুশীলনী 2.3 অনুশীলনী 2.3 কোৱেশ্চন নম্বৰ 1 গোটেইকেইটা সমাধান কৰি দিছিলো তোমালোকে যদি চোৱা নাই চাই লবা আজি চোৱা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে x³ - ax² + 6x - a x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা চোৱা x - a ৰে হৰণ কৰিব লাগে x³ - ax² + 6x - a So x³ ভিতৰত কিমান বাৰ যায় x² বাৰ যায় x² কাৰণ x² লগত x পূৰণ কৰিলে কিমান আহিব x³ আহিব প্ৰথমটোৰ লগত মিলি গৈছে এতিয়া x² লগত a পূৰণ কৰিব লাগিব x² লগত a পূৰণ কৰিলে কিমান হয় ax² হয় গতে ইয়াতে কি আহিব আমাৰ ax² এতিয়া সো ইয়াতে মাইনাস চিন দি আছে ইয়াতে প্লাস দি আছে সো মাইনাস প্লাসে কি হ'ব মাইনাস হ'ব এতিয়া মাইনাস কৰিম ইয়াতে প্লাস আছে গতিকে ইয়াতে মাইনাস বুলি ধৰিলাম ইয়াতে মাইনাস আছে প্লাস বুলি ধৰিলাম সো প্লাস x³ আৰু মাইনাস x³ এই দুটাকে ক্যান্সেল যাব আৰু ইয়াতে মাইনাস ax² আৰু প্লাস ax² এটোকে ক্যান্সেল গল সো বাকি থাকিল আমাৰ 6x - a ওকে 6x - a বাকি থাকিল এতিয়া x 6x ৰ ভিতৰত কিমান বাৰ যায় হেতু চাব লাগিব ইয়াতে প্লাস আৰু ইয়াতে প্লাস আছে সো প্লাস আৰু প্লাসে কি হয় প্লাস হয় x 6x ৰ ভিতৰত কিমান বাৰ যায় 6 বাৰ যায় কাৰণ 6 ৰ লগত x পূৰণ কৰিলে কিমান আহিব 6x আহিব আৰু 6 ৰ লগত a পূৰণ কৰিলে কিমান আহিব 6a আহিব তে 6 প্লাস আৰু মাইনাস 6 প্লাস মানে কি হ'ব মাইনাস হ'ব ওকে এতিয়া মাইনাস কৰিব লাগিব সো মাইনাস কৰিলে তো ক্যান্সেল যাব ইয়াতে প্লাস আহিব সো 6a আৰু a -a আৰু +6a অৰ্থাৎ 6a এর পৰা এটা কি দিব লাগিব মাইনাস কৰিব লাগিব বাদ দিব লাগিব সো ইয়াতে আহিব আমাৰ 5a গতিকে ভাগশেষ কিমান আহিল আমাৰ 5a therefore ভাগশেষ কিমান আহিল আমাৰ 5a সো x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা গতিকে ভাগশেষ হল আমাৰ 5a গতিকে এটো হল আমাৰ आंसर এতিয়া কোৱেশ্চন নম্বৰ 3 সো কি দিয়া আছে কোৱেশ্চন নম্বৰ 3 দিয়া আছে 7 + 3x, 3x³ + 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা সো 3x³ + 7x ক 7 + 3x ৰে হৰণ কৰিব লাগিব 7 + 3x ৰে 3x³ + 7x ক হৰণ কৰিলে যদি ভাগশেষ 0 হয় তেনেহলে উৎপাদক হ'ব আৰু যদি ভাগশেষ 0 নহয় তেনেহলে উৎপাদক নহয় গতিকে প্ৰথমতে কি কৰি চাব লাগিব ভাগ কৰি চাব লাগিব কোৱেশ্চন নম্বৰ 3 সমাধান সলিউশন অৰ্থাৎ ইয়াতে দিয়া আছে 3x³ + 7x এক ভাগ কৰিব লাগিব 7 + 3x ৰে সো 7 + 3x এটো দিয়া আছে অৰ্থাৎ 7 + 3x ক কেনেকৈ লিখিব পাৰো 3x + 7 হজাই লিখিলো অৰ্থাৎ 3x টো আগতে নিলো 3x + 7 এটো হৰণ কৰাৰ সুবিধাৰ কাৰণে এতিয়া 3x + 7 ৰে 3x³ + 7x ক কি কৰিব লাগিব হৰণ কৰিব লাগিব সো 3x আৰু ইয়াতে 3x³ অৰ্থাৎ 3x 3x³ ৰ ভিতৰত কিমান বাৰ যায় x² বাৰ যায় কাৰণ x² লগত 3x পূৰণ কৰিলে কিমান আহিব 3x আহিব ওকে এতিয়া x² লগত 7 যদি পূৰণ কৰা হয় কিমান আহিব 7x² গতে 7x² টো ইয়াতে বহাব লাগিব প্লাস 7x² কাৰণ এতে 7x আছে আৰু এতে 7x² হৈছে পূৰণ কৰি গতিকে এটো সাইডত এনেকৈ লিখিব লাগিব কাৰণ এতে x ৰ ঘাত 1 এতে x ৰ ঘাত 2 গতিকে ইয়াৰ লগত মিল নাই সেই কাৰণে এতে কি অলপ সাইডত লিখিব লাগিব বা ইয়াতে লিখিব পাৰা একো প্ৰবলেম নহব এবাৰ চোৱা মাইনাস কৰিলে এটো ক্যান্সেল যাব +3x³ আৰু -3x³ এটো ক্যান্সেল গল এতিয়া এটো মাইনাস লম সো -7x² এটো নমাই আনিলো -7x² আৰু +7x টো নমাই আনিলো এতিয়া সো ইয়াতে প্লাস ইয়াতে মাইনাস সো প্লাস মাইনাসে কি হ'ব মাইনাস হ'ব এতিয়া 3x 7x² ৰ ভিতৰত কিমান বাৰ যায় অৰ্থাৎ 3x 7x² ৰ ভিতৰত 3x 7x² ৰ ভিতৰত কিমান বাৰ যায় হেতু চাব লাগিব সোয়া এতে যদি 7/3 দিয়া হয় 7/3x যদি দিয়া হয় কাৰণ 7/3x ৰ লগত
3x টো পূৰণ কৰি চাব লাগিব পূৰণ কৰি যদি ইয়াৰ লগত মিলিছে তেনেহলে এটা শুদ্ধ হৈছে সো 7/3x ইনটু 3x ৰ লগত পূৰণ কৰিব লাগিব সো 3 কেনসেল গল বাকি থাকিল আমাৰ 7x²। ওকে 7x² বাকি থাকিল গতে 7x² আহিছে এতে প্লাস এতে মাইনাস এতে প্লাস সো প্লাস মাইনাসে মাইনাস আহিব 7x² কাৰণ 3x 7x² কিমান বাৰ যায় 7/3x বাৰ যায় এতিয়া 7/3x ৰ লগত 3x পূৰণ কৰিলে কিমান আহে -7x² আহে এতিয়া 7/3x ৰ লগত কি কৰিব লাগিব 7 পূৰণ কৰিব লাগিব এতে মাইনাস এতে প্লাস সো প্লাস মাইনাসে মাইনাস মাইনাস দিব লাগিব তে 7 ৰ লগত বা 7/3 ৰ লগত সো 7/3 ইনটু 7 অৰ্থাৎ 7/3 ৰ লগত এই 7 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান আহিব সো তলত 3 আহিব আৰু 7 পূৰণ কৰিলে কিমান আহিব 49 অৰ্থাৎ ইয়াতে কিমান আহি আছে 49/3x আহি আছে কাৰণ x এটা ইয়াতে আছে সো 49/3x এতে মাইনাস কৰিম এতে প্লাস সো এটো ক্যান্সেল যাব আৰু এটো মাইনাস আছে প্লাস লম এতিয়া 7x আৰু 49/3x এই দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব তো 7 ৰ লগত 49/3 যোগ কৰিম সো 7 + 49/3 ওকে সো এলসিএম কিমান আহিব 3 7 ৰ লগত 3 পূৰণ কৰিলে 21 + 49 লগত 3 21 + 49 দুটা যোগ কৰিলে কিমান আহিব আমাৰ 70 গতিকে 70/3x এটা আহিব 70/3x এটো আহিব ওকে এতিয়া সোয়া 3x 70/3x ৰ ভিতৰত কিমান বাৰ যায় হেতু চাব লাগিব প্লাস সো প্লাস প্লাসে কি হ'ব প্লাসে হ'ব 70/9 বহাব লাগিব কাৰণ 70/9 যদি বহাই দিয়া হয় তেনেহলে 70/3 আহিব সো 70/9 ৰ লগত পূৰণ কৰি চাব লাগিব 3x এটো পূৰণ কৰি চাব লাগিব পূৰণ কৰিলে 3 9 ৰ ভিতৰত কিমান বাৰ যাব 3 বাৰ যাব সো 70/3 আহি গল এতে 70/3 আছে গতে 70/9 যদি লোৱা হয় 70/9 আৰু 3 যদি পূৰণ কৰা হয় তেনেহলে কিমান আহে 70/3 আহে ওকে 70/3x এতিয়া 70/9 ৰ লগত 3x পূৰণ কৰি এটো পালো এতিয়া বাকি আছে নামা বাকি আছে 70/9 আৰু 7 অৰ্থাৎ 70/9 ৰ লগত কি পূৰণ কৰিব লাগিব 7 পূৰণ কৰি চাব লাগিব সো 70/9 ইনটু 7 70/9 ৰ লগত 7 পূৰণ কৰি চাব লাগিব তে সোয়া 70 ৰ লগত 7 পূৰণ কৰিলে কিমান আহিব 490 আৰু তলত কিমান আহে 9 আহে অৰ্থাৎ 70 ৰ লগত 7 পূৰণ কৰিলে আমি পাও 490 আৰু তলত 9 গতিকে 70/9 ৰ লগত 7 পূৰণ কৰিলে কি আহিব প্লাস 490/9 এটো আহিব তে সয়টো মাইনাস যদি কৰা হয় তেনেহলে এটো ক্যান্সেল যাব এতে মাইনাস তে 490/9 এটো কি আহিব ইয়াতে সেম আহিব 490/9 ওকে গতে ভাগশেষ কিমান পালো 490/9 যেহেতু ভাগশেষ এটো 0 নহয় সেই কাৰণ উৎপাদক নহয় গতে এটো লিখি দিব লাগিব লাষ্টত therefore ভাগশেষ কিমান আহিল ভাগশেষ ইকুৱেল টু 490/9 minus 490/9 আৰু এটো 0 সমান নহয় ওকে not equal to 0 যেহেতু ভাগশেষ শূন্য নহয় যেহেতু ভাগশেষ শূন্য নহয় গতিকে 7 + 3x যেটো বহুপদ দিয়া আছে 3x³ + 7x ৰ এটা উৎপাদক নহয় ওকে গতিকে 7 + 3x 3x³ + 7x ৰ এটা উৎপাদক নহয় গতিকে এটো হল আমাৰ आंसर